নইলে তগো এগেইনস্টে আইনি ব্যবস্থা নেওয়া হইব। হয়, আপোনালোকে চাই আছে দ্য ৰিয়েল ফেক্ট। তো ৰিয়েল ফেক্টৰ আজি এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। তো আজিৰ বিষয়টো হৈছে যে অনলাইন গেম বনাম কণ্টেণ্ট ক্ৰিয়েটৰ বনাম এজাহাৰ। তো তেওঁলোকৰ ওপৰত নুৰ আলম খানে কিহৰ ভিত্তিত এজাহাৰ দাখিল কৰিলে, কিহৰ কাৰণে কৰিলে, আমি সবিশেষ জনাবলৈ যত্ন কৰিম। তেওঁলোকক আগতে সকিয়নি দিয়া হৈছিল নে নাই, তেওঁলোকক জাননী দিয়া হৈছিল নে নাই, আৰু জাননী দিয়াৰ ফলত তেওঁলোকে কি প্ৰতিক্ৰিয়া ন্যস্ত কৰিছিলে, আৰু এফআইআৰ দিয়াৰ পিছত তেওঁৰ ওপৰত কেনেকুৱা কি ভাবুকি আহি সৃষ্টি কৰিছে, সেই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। নুৰ আলম খানে আগতেও 2-3টা ভিডিঅ' বনাইছিলে, আৰু 2-3টা ভিডিঅ'ৰ মাজতে তেওঁলোক কিন্তু সকীয়াই দিছিলে যে তোমালোকে এইবোৰ বন্ধ কৰা, এইবোৰ সমাজৰ ব্যাধি, সমাজক বিপথে পৰিচালিত কৰাৰ কাৰণে যিবোৰ গেম হয়, এইবোৰ গেমৰ বিপক্ষে তোমালোকে মাত মাতিব লাগে। কিন্তু সেই সময়ত তোমালোকে আৰম্ভ কৰিছা প্ৰমোচন কৰা। গতিকে এই প্ৰমোচন কৰা তোমালোকে অতি সোনকালে বন্ধ কৰা, নহ'লে কিন্তু তোমালোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। লাস্ট কইতেছি, তোরা যদি জুয়া খেলা প্রমোট করা বন্ধ না করস তগো একদম পিটুন দেওয়া হবো। তোরা গো ভিডিও মোবাইল বাই করলেই অমুক জুয়া খেলাও, তমুক জুয়া খেলাও, অমুক গেম খেলাও, তমুক গেম খেলাও। তোরা এটা কি পাইছা? হ্যাঁ, তগো পয়সা কামাইনার রাস্তা অন্য কিছু নাই। তোরা অন্য রাস্তায় পয়সা কামা। তোরা যেটা লম্পিটগিরি করতেছে তগে কি বাপ মা শিখাইছে নাকি? হ্যাঁ, লম্পটরা তগো একদম পিঠে বস্তা বাইন্দা পিটা নেবো। তোরা যে নাকাম করতেছে, সমাজ ধ্বংস করতেছে, ছোট ছোট পয়পুলহান যারা স্কুলে লেখাপড়া করে তাগো জিন্দা বিপথে পরিচালিত করতেছে, তারা জুয়া খেলা শিখবো। তোরা জিন্দা গেম খেলা বের করতেছে, মানে কি গেম মানুষে বুঝে না, মানুষে জানে না। তোরা ইংলা করা বন্ধ কর। তোরা যেটা জঘন্য আর অভদ্রামি করতেছে সোশিয়াল মিডিয়ায়, তগো মানুষের মুখটা পছন্দ করে বিলা, তগো মুখ দাহিয়া মানুষ জুয়া খেলা শিখাইতেছে। তগো একদম লাস্ট করে, নইলে তগো এগেইনস্টে আইনি ব্যবস্থা নেওয়া হইব। কিন্তু সেই সময়তো কিন্তু তেওঁলোকে এই প্ৰমোচন কৰাটো বন্ধ কৰা নাছিলে। তাৰ একদিন পিছত 2 দিন পিছতেই তেওঁলোকৰ ওপৰত মুঠ 11জন, 10জনৰ নাম দেখিছোঁ। 10 নম্বৰত আছে আনান বুলি, আৰু যিসকলৰ নাম সন্নিৱিষ্ট কৰিছে আপোনালোকে হয়তো দেখিছেই যে বিশেষকৈ আমাৰ নামনি অসমৰ বাংলা ভাষাত কণ্টেণ্ট ক্ৰিয়েট কৰা সেইসকলৰ ওপৰতে আইনী ব্যৱস্থা লৈছে। তে সেইসকলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এজাহাৰত কি লিখিছে, কেনেকৈ লিখিছে মই নিশ্চয় জনাম। আৰু এফআইআৰ দাখিল কৰাৰ পিছত আহি কিনে কৈছে যে অলৰেডি মই এফআইআৰ দাখিল কৰি আহিলোঁ। আৰু এডভকেট নুৰ নামৰ এটি পেজ আছে, সেই পেজেই, আৰু সেই পেজটো হৈছে নুৰ আলম খান, যিজনে এফআইআৰ দাখিল কৰিছে এজাহাৰকাৰী, তাৰ নিজ পেজ হয়। এই পেজত সম্পূৰ্ণ ভিডিঅ'বোৰ তেওঁ আপলোড কৰি আছে বা লাইভৰ জৰিয়তে কৰি আছে। আপনাকে কথা দেওয়া মতেই আমি আজকে এই যে দেখেন এই সকল ইউটিউবারগো বিরুদ্ধে এজাহার দাখিল করলাম। তো এগো আমি বহুতবার ভিডিও বানাইছি আমার এই পেজে, কইছি তোরা এই গেম প্রমোট করা বন্ধ কর, কিন্তু আজ তরিও গেম প্রমোট করা বন্ধ করে নাই। কত ফাইনালি আমরা আজকে যাইয়া এই যে দেখেন এজাহার দাখিল করে আইলাম। আর এই কপিটা আপনার ডিজিপি আসাম, ডিসি অল ডিস্ট্রিক্ট আসাম, এসপি অল ডিস্ট্রিক্ট আসাম সবের প্রেরণ করা হয়ে গেছে গা। গতিকে তারাও মানে কর্তৃপক্ষরা আমার জানাইছে অতি শীঘ্রই বিশেষ ব্যবস্থা গ্রহণ করব। এজাহাৰ দাখিল কৰিলে ঠিকেই। এজাহাৰ দাখিল কৰাৰ পিছত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে, শুনিবলৈ পালোঁ, আৰু তেওঁ এটি ভিডিঅ'ত ক'লে যে তাৰ ওপৰত এতিয়া ভাবুকিৰ সৃষ্টি হৈছে। কিছুমানে ভাবুকি দি আছে যে এইবোৰ তুমি কি কৰি আছা, এইবোৰ অতি সোনকালে বন্ধ কৰা, নহ'লে তোমাৰ ওপৰত। তাৰ ওপৰত কেনেকুৱা ধৰণৰ ভাবুকি আহিছে সেইবোৰ আমি পুনঃ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মই আজি অনলাইন জুয়া প্ৰমোটাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ভাবুকিৰ সন্মুখীন হৈছোঁ। খুবেই পরিতাপৰ বিষয় যে সমাজ বিৰোধী কাম এটাৰ বিৰুদ্ধে যদি আমি মাত মাতিব যাওঁ, মই এজন অধিবক্তা হিচাপেও মানে ভাবুকি পাব লগা হৈছে। মোৰ হাতত প্ৰমাণ আছে। যোৱাকালি মই যিকেইজন ব্যক্তিৰ তথ্য আছিল মোৰ হাতত, সেইকেইজনৰ নাম উল্লেখ কৰি মই এখন এজাহাৰ দাখিল কৰিছিলোঁ সন্তলি আৰক্ষী চকীত। যিসকল ব্যক্তিয়ে অনলাইন গেমিং জুৱাটো প্ৰমোট কৰি আছে, তেওঁলোকৰ আত্মীয়ই মোক ফোন কৰি মানে নানান ধৰণৰ এনেকুৱা ভাবুকি সুৰত কথা পাতিছিলে। মোৰ হাতত তথ্য আছে। তেওঁলোকে মোক তুমি ক'ত থাকা, কি কৰি আছা, এইবিলাক বন্ধ কৰা, নহ'লে বেয়া হ'ব। মই বুজি নাপালোঁ। এজন মানুহে সমাজ ধ্বংস কৰি আছে, তাৰ বিৰুদ্ধে মই মাত মাতিব গৈ মই এজন অধিবক্তা হৈও মানে ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছোঁ।
কিহৰ কাৰণে তেওঁ এফআইআৰ দাখিল কৰিলে আপোনালোকে নিশ্চয় দেখিলে মই এতিয়া ক'বলৈ গৈছোঁ যে মোৰ মন্তব্যত এইখিনি কথাই থাকিব যে সমাজৰ ব্যাধি এই অনলাইন গেমবোৰ হৈছে সমাজৰ ব্যাধি আৰু তেওঁলোকে যেনেকৈ কয় যে একদম বাংলা ভাষাত যিটো মানে ঘৰুৱা বাংলা ভাষাত প্ৰমোশ্যন কৰি আছে সেই প্ৰমোশ্যনত তেওঁলোকে কয় যে আপোনালোকে 1 ইঞ্চিত টকা ইনভেষ্ট কৰক আৰু লাখ লাখ টকা ইনকাম কৰক বুলি যেনেকৈ কয় গতিকে সেই হিচাপে কোনে ভুল নাযাব আৰু যেহেতু তেওঁলোকৰ ফেন ফলোয়িং আছে আৰু তেওঁলোকৰ ওপৰত কিছুমানে ভৰসা কৰে যি সময়ত তেওঁলোকে এইবোৰ বন্ধ কৰিব লাগিছিল আৰু এইবোৰৰ বিৰুদ্ধে মাত মাতিব লাগিছিল কিন্তু সেইটো বাদ দি কেনে তেওঁলোকে প্ৰমোশ্যন কৰিছে আৰু ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে কৈ আছে যে আপোনালোকে অনলাইনত আহক অনলাইন গেম খেলক অনলাইনত গেম খেলি টকা উপাৰ্জন কৰক কিন্তু এইটো একচুৱেলি বহুত বেয়া এইটো অনলাইন যোৱা বুলি ক'লেও ভুল নহ'ব গতিকে নুৰ আলম খানে যিটো পদক্ষেপ লৈছে মই ভাবোঁ এইটো বেয়া কাৰণে ভাল কামেই কৰিছে গতিকে এইবোৰ বিৰুদ্ধে আমিও মাত মাতিব লাগিব আৰু মাত নামাতিলে সমাজখন যি বিপথে পৰিচালিত হ'ব ধ্বংস হ'ব তাৰ কোনো মানে নাই আৰু এটি মই কথা ক'বলৈ গৈছোঁ মই বাৰে দুটা তিনিটা ভিডিঅ'ত মই লাইভতো কৈছোঁ যে পাৰ্চনেলি নামৰ এটা ইউটিউবাৰ হয় ৰেপাৰ ছিংগাৰ হয় তো তেওঁ কিন্তু তেওঁৰ সৰু ভতিজা হয়তো 5 বছৰ হৈছে নে নাই কি নাজানো তেওঁকো কিন্তু অনলাইন গেম খেলে লাখ লাখ টকা ইনকাম কৰাৰ কাৰণে কয় সেই ভিডিঅ'টো মই অলপ সোমাই দিছোঁ আপোনালোক শুনক তোর একটা বুদ্ধি দে মেলা টাকা কামাই করাবি কি বুদ্ধি ইন্টি লাখ নামের একটা অ্যাপ আছে এনে গেম খেলে মেলা টাকা ইনকাম করবি আর বন্ধুসকল চাওক সমাজখন যদি এনেদৰে বিপথে পৰিচালিত হয় তেনেহ'লে কি হ'ব পাৰে আৰু মই সেইটো ক'ব বিচাৰিছোঁ যিসকলে এইবোৰ কণ্টেণ্টবোৰ বনাইছে এইবোৰ এডভাৰটাইজবোৰ বনাইছে এই এডভাৰটাইজবোৰ সম্পূৰ্ণ আমাৰ বাংলা ভাষাত একেবাৰে ঘৰুৱা বাংলা ভাষাত আৰু গতিকে এই বাংলা ভাষা বা এই ঘৰুৱা বাংলা ভাষা হয়তো কোনোবাই নুবুজে কিছুমানে বুজে তে কিছুমান সংখ্যক যিসকলে বুজে সেইটো আমাৰ সমাজৰ পৰা বেছি মানুহ হয় তে সেই আমাৰ মানুহে যদি এইবোৰ বুজি শুনি যদি এনেকুৱা টকা ইনভেষ্ট কৰে সমাজখন কাৰ ধ্বংস হৈ আছে সেইটো আপোনালোকে লক্ষ্য কৰিছে নে নাই তে আমি সেই হিচাপে যদি লক্ষ্য কৰিবলৈ যাওঁ ঘূৰি কিন্তু আমাৰ ক্ষতি আমাৰ লছ হৈ আছে গতিকে নুৰ আলম খানে যিটো ব্যৱস্থা লৈছে এইটো একচুৱেলি বহুত প্ৰশংসনীয় গতিকে আমিও ইয়াৰ এগেইনষ্টত মাত মাতিব লাগিব নহ'লে যে সমাজখন এদিন ধ্বংস হ'ব গতিকে বন্ধুসকল আপোনালোকেও মতামত জনাওক আৰু ইমান মই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিয়ক যে তেওঁলোকৰ টাইমলাইনত গুচি যায় আৰু তেওঁলোককো কৈছোঁ যিসকলে এই অনলাইন গেমবোৰ প্ৰমোশ্যন কৰে আপোনালোকে প্ৰমোশ্যন কৰা বন্ধ কৰক টকা ইনকাম কৰাৰ বহুত লাইন আছে বহুত গতি আছে সেইবোৰ গতি লওক আপোনালোকে যদি সমাজৰ উন্নতি কৰিব নহ'লে তেনেহ'লে ধ্বংস কৰাৰ অধিকাৰ কিন্তু আপোনাৰ নাই সেইটো কথা মনত ৰাখিব যে আপোনালোকে যদি সমাজখনৰ উন্নতি কৰিব নোৱাৰে তেনেহ'লে ধ্বংস কৰাৰ কিন্তু অধিকাৰ আপোনাৰ নাই গতিকে এইখিনি কথা কৈয়ে মই মোৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম